Hello students, আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আৰু আজিৰ পাৰ্ট 2 হৈছে আমাৰ এফাৰ্মেটিভ টু নেগেটিভ বা নেগেটিভ টু এফাৰ্মেটিভ। এতিয়া যদিও টপিকটো হায়াৰ সেকেন্ডাৰী কাৰণে কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10 ৰ সকলে চাই আছে তেওঁলোককো মই ভিডিঅ'টো চাবলৈ ৰিকুৱেষ্ট কৰিম কাৰণ যিহেতু বহুতো টপিক কি কৰে আজিকালি হায়াৰ সেকেন্ডাৰী পানি পেলে ক্লাছ 10 ত দিয়া হৈছে যেনেকৈ আমাৰ কমপ্লেক্স কম্পাউণ্ড সেইবিলাক সেন্টেন্সৰ কিন্তু হায়াৰ সেকেন্ডাৰীতে কভাৰ হয় কিন্তু বৰ্তমান সময়ত কি কৰা হৈছে আমাৰ ক্লাছ 10 তো সোমোৱা হৈছে গতিকে যদি বুজি ৰাখো আমাৰে ভাল হ'ব এতিয়াও নাহিলে পিছতো আহিব পাৰে তো ঠিক আছে তেতিয়াহলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া বস্তুখিনি বুজাৰ আগতে আমি এটা কথা বুজিব লাগিব যে এফাৰ্মেটিভ সেন্টেন্স নো কি বা আমাৰ নেগেটিভ সেন্টেন্স নো কি এটা এফাৰ্মেটিভ সেন্টেন্স বিলাক হয়বোধক শব্দ মানে হয়বোধক বাক্য সেইবিলাক হৈছে এফাৰ্মেটিভ সেন্টেন্স যেনেকৈ হি ইজ এ ষ্টুডেণ্ট সেইটো এফাৰ্মেটিভ সেন্টেন্স হয়বোধক এতিয়া যদি নেগেটিভ সেন্টেন্সৰ কথা কওঁ যিবিলাক নহয় বোধক বুজোৱা হয় সেইবিলাকত কি হয় নেগেটিভ সেন্টেন্স যেনেকৈ হি ইজ নট এ ষ্টুডেণ্ট তো তাত নহয় বোধক নটটো লাগি আছে গতিকে তাত কি হ'ব আমাৰ সেইটো কি বুলি ক'ম নেগেটিভ সেন্টেন্স তো এতিয়া বস্তুটো হ'ল যে আগতে যে আমি কৰিছিলোঁ নেগেটিভ কৰিছিলোঁ আগতে আমি সৰু থাকোঁতে যোনবিলাক নেগেটিভ কৰিছিলোঁ যেনেকৈ ধৰা মই এটা এক্সাম্পল দিলোঁ হি ইজ এ ষ্টুডেণ্ট হি ইজ নট এ ষ্টুডেণ্ট আমি আগত কি কৰিছিলোঁ ইজৰ লগত নট লগাই দিছিলোঁ বা কেতিয়াবা ডাজ নট লগাইছিলোঁ কেতিয়াবা ডু নট লগাইছিলোঁ কেতিয়াবা ৱাজত লগাইছিলোঁ তো তেনেকৈ নট লগাই পেলাই আমি কি কৰিছিলোঁ নেগেটিভ কৰিছিলোঁ কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত এটা কথা কি হয় তেওঁলোকে এনেকৈ দিয়ে কুৱেশ্যনটো যে চেঞ্জ ইনটু নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিংটো চেঞ্জ নোহোৱাকৈ তেওঁলোকে এফাৰ্মেটিভটো নেগেটিভ কৰিব দিয়ে এতিয়া মই যেনেকৈ ক'লোঁ হি ইজ এ ষ্টুডেণ্ট হি ইজ এ ষ্টুডেণ্ট যে ক'লোঁ সি এজন ছাত্ৰ এতিয়া মই নেগেটিভ কৰিলে কি হ'ব হি ইজ নট এ ষ্টুডেণ্ট সি এজন ছাত্ৰ নহয় কিন্তু কি হ'ল কমপ্লিটলি নিয়মটো কি হৈ গ'ল গোটেই চেণ্টেন্সটো চেঞ্জ হৈ গ'ল কিন্তু আমি হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কি হয় আমি চেঞ্জ কৰিব নোৱাৰিম আমাক কি লাগিব মিনিংটো ছেম লাগিব তো সেই ক্ষেত্ৰত আমি কেনেদৰে কৰিব পাৰোঁ কিছুমান নিয়ম আছে সেইখিনি আমি চাবলৈ গৈ আছোঁ তো ইয়াতে চোৱা কিছুমান ৰুল আছে ৰুলবিলাক তোমালোকে নোট ডাউন কৰি ল'বা ইয়াতে আছে প্ৰথমটো বাক্যত অনলি এলন থাকিলে নন বাট নাথিং বাট নট মোৰ দেন বা নট লেছ দেনলৈ পৰিৱৰ্তন কৰা হয় এক্সাম্পল ইয়াতে দিয়া হৈ আছে ইয়াতে কি কৈছে যদিহে সেন্টেন্স এটাত অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সত যদি অনলি এলন থাকে তেতিয়া আমি নেগেটিভ কৰোঁতে কি ইউজ কৰিব পাৰোঁ নন বাট নাথিং বাট নট মোৰ দেন নট লেছ আদি আমি পৰিৱৰ্তন কৰিব পাৰোঁ ইয়াতে চোৱা ফাৰ্ষ্ট ইয়াতে এফাৰ্মেটিভ সেন্টেন্সত কি দিছে এক্সাম্পল হিচাপে এ স্মাৰ্ট বয় এলন কেন গো দেয়াৰ ইয়াতে আমি কেনেকৈ কৰিম নেগেটিভটো নন বাট এ স্মাৰ্ট বয় কেন গো দেয়াৰ তো নেক্সট এক্সাম্পলটো চোৱা এফাৰ্মেটিভত কি আছে আই ৰিকুৱাৰ এ পেঞ্চিল অনলি ইয়াতে নেগেটিভ কৰিলে কি হ'ব আই ৰিকুৱাৰ নাথিং বাট এ পেঞ্চিল এফাৰ্মেটিভত কি দিছে আকৌ নেক্সট এক্সাম্পলটো চোৱা আই নিড 100 rupees অনলি আই ডোণ্ট নিড মোৰ দেন 100 rupees ইয়াৰ পিছৰ ৰুলটো হৈছে মাষ্ট হেভ টু কেন আদি কি হ'লে পৰিৱৰ্তন হয় কেন নট বাটলৈ পৰিৱৰ্তন হয় অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সত যদি মাষ্ট হেভ টু কেন আদি থাকে সেইটো কেন নটলৈ আমি পৰিৱৰ্তন কৰি ইয়াত নেগেটিভ কৰিব পাৰোঁ এফাৰ্মেটিভত চোৱা এক্সাম্পল কি দিছে ইউ মাষ্ট ড্ৰিংক পিউৰিফাইড এণ্ড ডিষ্টিল্ড ৱাটাৰ ইয়াতে নেগেটিভ কি হ'ব ইউ কেন নট বাট ড্ৰিংক পিউৰিফাইড এণ্ড ডিষ্টিল্ড ৱাটাৰ ইয়াৰ পিছত আৰু এটা দিছে ৰুল এণ্ড বোথ যদি সেন্টেন্সত মানে এফাৰ্মেটিভ সেন্টেন্সত এণ্ড আৰু বোথ থাকে তেন্তে আমি নেগেটিভত নট অনলি বাট অলছ' লগাই ইয়াক আমি কি কৰিব পাৰোঁ নেগেটিভলৈ নিব পাৰোঁ যেনেকৈ এক্সাম্পল দিছে এফাৰ্মেটিভত কি আছে হি এট চিকেন এণ্ড ৰাইচ নেগেটিভত কি হ'ব হি এট নট অনলি চিকেন বাট অলছ' ৰাইচ ইয়াতে বাট অলছ' ৰাইচটো মই লিখা নাই বাৰু লিখোঁতে মিষ্টেক হৈ গ'ল তোমালোকে লিখি ল'বা হি এট নট অনলি ৰাইচ বাট অলছ' হি এট নট অনলি চিকেন বাট অলছ' ৰাইচ এতিয়া নেক্সট আছে এভৰিবডি হ'লে এফাৰ্মেটিভ যদি এভৰিবডি থাকে আমি নেগেটিভ কৰিবলৈ কি কৰিব পাৰোঁ ন' বডি ব্যৱহাৰ কৰি আমি ইয়াত লিখিব পাৰোঁ আৰু ন' বডি কৰাৰ লগে লগে কি হ'ব যোনটো ভাৰ্ব বা এডভাৰ্ব থাকিব তাৰ অপজিট শব্দ আমি ব্যৱহাৰ কৰিব লাগিব ইয়াতে এক্সাম্পল চোৱা এভৰিবডি লাভছ চিলড্ৰেন দেখিছা তো এভৰিবডিত আমি কি কৰিব লাগিব নেগেটিভত ন' বডি বহাই দিম এতিয়া লাভৰ অপজিটটো কি হ'ব হেডছ হৈ গ'ল এভৰিবডি লাভছ চিলড্ৰেন ইয়াতে কি হ'ব ন' বডি হেডছ চিলড্ৰেন দেখিছা তো এভৰিবডিৰ পৰা ন'বডি কৰোঁতে সদায় আমি ভাৰ্বটো বা এডভাৰ্বটো চেঞ্জ কৰিব লাগিব তাৰপিছৰ ৰুলটো হৈছে এফাৰ্মেটিভ সেন্টেন্সত যদি অলৱেজ থাকে তেতিয়া নেগেটিভ কৰোঁতে আমি কি কৰিব পাৰিম তাত নেভাৰ যেনেকৈ আগত কি কৰিছিলোঁ এভৰিবডি থাকিলে ন'বডি বহাইছিলোঁ ঠিক তেনেকৈ অলৱেজ থাকিলে আমি কি বহাম নেভাৰ বহাম আৰু লগতে ভাৰ্বৰ বা এডজেক্টিভৰ আমি কি কৰিম নেগেটিভ মানে অপজিট ৱৰ্ডটো বহাম এটা এক্সাম্পল চোৱা আই এম অলৱেজ এগেইনষ্ট এলকহল ইয়াতে কি হৈ গ'ল আই এম নেভাৰ দেখিছা অলৱেজটো কি হ'ল নেভাৰ হৈ গ'ল এতিয়া ইয়াতে যোনটো কৈছে এগেইনষ্টৰ অপজিটটো কি হ'ব ছাপৰ্ট গতিকে কি হ'ল এইটো আই এম নেভাৰ
ইন ছাপৰ্ট অফ এলকহল। নেক্সট ৰুলটো হৈছে 6 নম্বৰ চোৱা, ইউনিভাৰ্চেল ট্ৰুথ চিৰন্তন সত্য থাকিলে তেতিয়া আমি সেইটো নিগেটিভত নিব নোৱাৰোঁ। যেনেকৈ ধৰা মেন ইজ মৰ্টেল, হয়নে, মানুহ মৰণশীল, সেইটোত আমি মেন ইজ নট মৰ্টেল মৰ্টেলটো লিখিব নোৱাৰোঁ, কাৰণ একদম গোটেইটো অপজিট হৈ যাব। গতিকে যোনটো চিৰন্তন সত্য থাকিব সেইটো আমি কিহত নিব লাগিব, ইণ্ট্ৰগেটিভ নিগেটিভত দিব লাগিব। ডাইৰেক্টলি আমি নিগেটিভত নিব নোৱাৰোঁ। ইয়াতে চোৱা এক্সাম্পলত চোৱা, এফাৰ্মেটিভত কি আছে, ছান ছেটছ ইন দ্য ৱেষ্ট, ইয়াতে কি হ'ব, ডাজন্ট ছান ছেট ইন দ্য ৱেষ্ট, তেনেকৈ আমি কৰিব লাগিব। নেক্সট ৰুলটো হৈছে যে এফাৰ্মেটিভ চেণ্টেন্সক নিগেটিভ কৰিবলৈ আমি নিগেটিভ ৱৰ্ড নট বহাই পেলাই আৰু তাৰ লগত কি কৰিব লাগিব, ভাৰ্বৰ অপজিট বহাই পেলাই আমি কি কৰিব পাৰোঁ, তাক নিগেটিভ কৰিব পাৰোঁ। যেনেকৈ এফাৰ্মেটিভত কি আছে, আই মিছ মাই ফ্লাইট, ইয়াৰ কি হ'ব, আই কুড নট কেটচ মাই ফ্লাইট। ইয়াত নেক্সট ৰুলটো হৈছে এফাৰ্মেটিভ চেণ্টেন্সত যদি ছামটাইমছ থাকে তেতিয়া আমি নিগেটিভত কি বহাব লাগিব, নট অলৱেজ বহাই পেলাই আমি তাক নিগেটিভ কৰিব পাৰোঁ। ইয়াতে চোৱা এফাৰ্মেটিভত কি আছে, শ্বীনা ছামটাইমছ গ' টু পাৰ্টি, ইয়াতে কি হ'ব, শ্বীনা ডাজ নট অলৱেজ গ' টু পাৰ্টি। দেখিছা, ইয়াত ছামটাইমছৰ জেগাত কি লাগিলে, ডাজ নট অলৱেজ, মানে নট অলৱেজ লাগিলে। এতিয়া চাবা 10 নম্বৰ ৰুলটো, ইয়াতে আছে এফাৰ্মেটিভত যদি টু থাকে তেতিয়া নিগেটিভত কি কৰিব লাগিব, চ' ডেট প্লাছ কেন নট প্লাছ ভাৰ্ব বহাব লাগিব। ইয়াতে এক্সাম্পল চোৱা, আৰমান ইজ টু য়ং টু ছুইম, ইয়াত আমি নিগেটিভ কৰিলে কি লিখিব লাগিব, আৰমান ইজ চ' য়ং ডেট হি কেন নট ছুইম। নেক্সট হৈছে এফাৰ্মেটিভত যদি এজ চুন এজ থাকে নিগেটিভত কি লাগিব, ন' চুনাৰ বহি পেলাই আমি ইয়াত নিগেটিভ কৰিব পাৰোঁ। ইয়াতে এফাৰ্মেটিভত চোৱা এক্সাম্পল, এজ চুন এজ দ্য টিচাৰ এণ্টাৰ দ্য ক্লাছ এভৰিবডি ষ্টুড আপ, ইয়াতে আমি নিগেটিভ কৰিলে কি হ'ব, ন' চুনাৰ হেড দ্য টিচাৰ এণ্টাৰ দ্য ক্লাছ এভৰিবডি ষ্টুড আপ। এতিয়া নেক্সট ৰুলটো হৈছে যে যদি এফাৰ্মেটিভ বাক্যত গঠনটো এনেকৈ থাকে, এজ এডজেক্টিভ প্লাছ এজ থাকে, তো নিগেটিভত আমি কি কৰিব পাৰিম, নট প্লাছ লেছ প্লাছ এডজেক্টিভ লৈ পেলাই প্লাছ দেন মানে লৈ পেলাই আমি ইয়াৰ নিগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। তাতে এক্সাম্পল দিছে, বিৰাট ইজ এজ গুড এজ শচীন, তো নিগেটিভত কি হ'ব, বিৰাট ইজ নট লেছ গুড দেন শচীন। তো এইখিনিয়ে আছিলে এফাৰ্মেটিভ টু নিগেটিভ, আৰু নিগেটিভ টু এফাৰ্মেটিভ ক'বলৈ গ'লে ইয়াৰ উল্টা ৰুলটোৱে হ'ব, যোনখিনি মই এফাৰ্মেটিভ টু নিগেটিভ ডিছকাছ কৰিলোঁ, ঠিক তেনেকৈ উল্টাকৈ কৰিলেই তোমালোকৰ নিগেটিভ টু এফাৰ্মেটিভ হৈ যাব। তো এইখিনি আছিলে কেইটামান ৰুলখিনি তোমালোকে নোট ডাউন কৰি ল'বা, আৰু কেইটামান প্ৰেক্টিছ কৰিলে তোমালোকে যদি কুৱেশ্যন বেংকৰ পৰা প্ৰেক্টিছ কৰা তথাপি তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈ যাব। একেবাৰে সহজ, দেখিবলৈ হয়তো টান লাগিছে, কিন্তু অলপ বুজি যদি তোমালোকে প্ৰেক্টিছ কৰা এইখিনি একেবাৰে সহজ হৈ যাব। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে, ইয়াতে ক্লাছ 10ৰ বাবে ইয়াতে ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ আৰু ইংলিছৰ 4টা ছাবজেক্টৰ ইয়াতে MCQ আছে চেপ্টাৰ ৱাইজ, লগতে মক টেষ্ট আছে, লগতে কুৱেশ্যন পেপাৰো তোমালোকে ইয়াত পাই যাবা। আৰু তাৰোপৰি যিসকল ছাত্ৰ ছাত্ৰী HS ছেকেণ্ড ইয়েৰ আছে তেওঁলোকৰ বিভিন্ন ডিষ্ট্ৰিক্টত যি প্ৰি-ফাইনেল এক্সাম হৈ আছে সেই কুৱেশ্যন পেপাৰবিলাক ইয়াতে পাই যাব, নোট ছেকশ্যনত গৈ পেলাই মাত্ৰ 29ত আমি দি আছোঁ, ইয়াত গোটেই PDF খুনি তোমালোকে পাই যাবা। আৰু ক্লাছ 10ৰ কৰ্চটোৰ দাম হৈছে মাত্ৰ 199, গোটেই কৰ্চটোৰ দাম। তো মই ডেছক্ৰিপশ্যনত ইয়াৰ এপটোৰ লিংক দি দিছোঁ, তাত গৈ তোমালোকে ডাউনলোড কৰি তোমালোকে চাব পাৰা। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কিপ ৱাচিং কেৰিয়াৰ।